নমস্কাৰ বন্ধুসকল, আপোনালোকক আমাৰ নৱগ্ৰহ এষ্ট্ৰলজিকেল চেণ্টাৰলৈ স্বাগতম জনাইছোঁ আৰু আপোনালোকক আজিৰ দিনটোৰ শুভকামনা জ্ঞাপন কৰিছোঁ। আপোনালোকে চাই আছে আজিৰ অসমীয়া দৈনিক ৰাশিফল। আজি ইংৰাজী 2024 চনৰ মে' মাহৰ 12 তাৰিখ আৰু অসমীয়া 1946 শকাব্দৰ বহাগ মাহৰ 29 তাৰিখ। আজি ৰবিবাৰ, শুক্লপক্ষ, পঞ্চমী তিথি আৰু আদ্ৰা নক্ষত্ৰ। আজি সূৰ্যোদয় হ'ব 4:38:40 আৰু সূৰ্যাস্ত হ'ব 6:01:11। আজিৰ দিনটোৰ ৰাহুকাল আছে আবেলি 4:21 পৰা সন্ধ্যা 6:01 আজিৰ দিনটোৰ বিশেষ শুভ সময় হ'ল পুৱা 5:30 পৰা পুৱা 6:25। আজি জন্ম হ'লে জাতক জাতিকাৰ মিথুন ৰাশি, বৈশ্যবৰ্ণ আৰু নৰগণ হ'ব আৰু যদি আজি আদ্যায়িত হয় তেতিয়া কান্তাযোগ হ'ব। আজি পশ্চিম দিশৰ বাহিৰে আন দিশলৈ কৰা যাত্ৰাত সফলতা পাব। ব্যৱসায়, পূজা অৰ্চনা আদি বিভিন্ন শুভকৰ্মৰ বাবেও আজিৰ দিনটো অতি উন্নত। খাদ্যত আজি বেল নিষিদ্ধ। আহক এতিয়া আমি আৰম্ভ কৰোঁ ক্ৰমান্বয়ে আজিৰ ৰাশিফলসমূহৰ বিতং বিৱৰণ। প্ৰথমতে মেষ ৰাশি। অহেতুক মানসিক অৱসাদে যাতে আপোনাৰ মনোবল নকমায়, তাৰ বাবে আপোনাৰ মনোবল বঢ়োৱা আৱশ্যক। আজি আপুনি আকস্মিকভাৱে লোৱা কোনো ভ্ৰমণৰ আঁচনিৰ বাবেও আজি কৰ্ম আপোনাৰ পৰিৱৰ্তন হ'ব পাৰে। নিবনুৱাই সামান্য ব্যৰ্থতাত যাতে মনোকষ্ট নাপায় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ হাতত কোনো মূল্যৱান সামগ্ৰী যাতে নষ্ট নহয় তাৰ প্ৰতিও আপুনি সতৰ্ক আৰু মনোযোগ বঢ়োৱা আৱশ্যক হ'ব। শিক্ষাৰ্থীয়ে নিবিচৰা কোনো সংবাদ পাব পাৰে, যাৰ বাবে আপোনাৰ অহেতুক চিন্তা বৃদ্ধিৰ আশংকা থাকিব। আজি আপুনি স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগ দিয়াৰ আৱশ্যক। প্ৰেমৰ দিশত আজি কোনো পুণ্য কৰ্মত আপুনি প্ৰিয়জনৰ সংগত সুখী হ'ব পাৰিব, কিন্তু আপোনাৰ আচৰণে যাতে পৰিৱেশৰ আনন্দ ম্লান নকৰে তাৰ প্ৰতিও আপোনাৰ গুৰুত্ব দিয়াৰ আৱশ্যক। গৃহত কোনো সম্পদ ক্ৰয় কৰি আপুনি আপোনাৰ আশা পূৰণ কৰিব পাৰিব। পৰিৱেশৰ কোনো বিশেষ পৰিৱৰ্তন আনিবলৈ আজি আপুনি সক্ষম হ'ব আৰু ইয়াৰ ফলত পাৰিবাৰিক সুখো বাঢ়িব। ব্যৱসায়ত অৰ্থপ্ৰবাহ অব্যাহত থাকিব, কিন্তু বন্ধুৰ পৰামৰ্শ মতে যদি আপুনি আজি আগবাঢ়ে তেতিয়াহ'লে আপুনি নতুন কোনো সমস্যাত পৰাৰ আশংকা থাকিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃষ ৰাশিলৈ। কৰ্মচাৰীসকলৰ আজি ভ্ৰমণৰ আঁচনি সফলতাৰে পূৰ্ণ হ'ব, কিন্তু আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। নিবনুৱাই কৰা কোনো কৰ্মৰ বাবে যাতে আজি আন কোনো ব্যক্তিৰ সমালোচনাৰ সন্মুখীন নহয় তাৰ প্ৰতি সাৱধানতা লওক। শিক্ষাৰ্থীৰ ভ্ৰমণৰ যোগ। আপোনাৰ আজিৰ ভ্ৰমণ আনন্দ, সফলতা আৰু সন্তুষ্টিৰে পৰিপূৰ্ণ থাকিব। আজিৰ দিনটোত প্ৰেমৰ দিশত নতুন সংযোগ ৰোমাঞ্চকৰ হ'ব। আপোনাৰ মতামতত প্ৰিয় ব্যক্তিৰ সমৰ্থন আৰু সহযোগিতাও পাব, যাৰ ফলত আপুনি উৎসাহিত হ'ব পাৰিব। গৃহত জ্যেষ্ঠজনৰ স্বাস্থ্যই আপোনাৰ চিন্তা সামান্য বঢ়াব পাৰে, কিন্তু কোনো আত্মীয় ধৰ্মকৰ্মত অংশগ্ৰহণ কৰি আপুনি নিজে সুখী হোৱাৰ লগতে পাৰিবাৰিক সুখো বঢ়াব পাৰিব। ব্যৱসায়ত পুৰণা সমস্যা সমাধান কৰি আপুনি সুখী হ'ব, কিন্তু ইয়াত আপোনাৰ খৰচ বাঢ়িব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ মিথুন ৰাশিলৈ। পাৰিবাৰিক পৰিৱেশত কোনো পুৰণা সমস্যা সমাধান কৰি আপুনি
আৰ্থিকভাৱেও লাভৱান হ'ব। যদিও আজি অৰ্থ সংক্ৰান্ত কাৰণত কোনো আপোন ব্যক্তিক আপুনি প্ৰতিশ্ৰুতি দিব লগা হ'ব, আপোনাৰ ঋণ লাভৰ যোগ আছে। শিক্ষাৰ্থীৰ সুনাম আৰু সুখ্যাতি বৃদ্ধি পাব। আজি আপুনি ধন, বস্ত্ৰ আৰু সৎ বন্ধুৰ সংগ লাভ কৰিও সুখ অনুভৱ কৰিব পাৰিব। আজি কৰ্মৰ প্ৰতি আপোনাৰ আগ্ৰহ নাথাকে, বৰঞ্চ আপোনাৰ বিশ্ৰামৰ প্ৰতিহে আগ্ৰহ বাঢ়িব। কোনো ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। নিবনুৱাই কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰি আজি সন্মানিত হ'ব। পৰিৱেশত আপোনাৰ সৎ বন্ধুৰ সংখ্যা বঢ়াৰ লগতে জনপ্ৰিয়তাও বাঢ়িব। কিন্তু যিকোনো পৰিৱেশতে আজি আপুনি সামান্য হ'লেও কোনো প্ৰকাৰে যাতে আঘাত নাপায় তাৰ প্ৰতিও সাৱধানতা ল'ব লাগিব। আপোনাৰ প্ৰিয় ব্যক্তিৰ কোনো ব্যক্তিগত সমস্যাই আজি আপোনাকো সংবেদনশীল কৰি ৰাখিব। আজি আপুনি আপোনাৰ প্ৰিয়জনক কোনো প্ৰকাৰে সহযোগিতা কৰি প্ৰিয়জনক উপকৃত কৰিব পাৰিব। ব্যৱসায়িক অৰ্থ সমস্যাই যদিও আমনি কৰিব, তথাপিও বিশেষ কোনো সম্পদ ক্ৰয় কৰি আপুনি নিজৰ আশা পূৰণ কৰিব পাৰিব। আজি আপোনাৰ ৰঙা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ক'লা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কৰ্কট ৰাশিলৈ। আজি নিবনুৱাই আশা কৰি থকা কোনো বিশেষ শুভ সংযোগ লাভ কৰি আগলৈ প্ৰতিষ্ঠাৰ আশা কৰিব পাৰিব। আপুনি আজি ভ্ৰমণৰ আঁচনি ল'ব পাৰে। শিক্ষাৰ্থীয়ে ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত যাতে কোনো প্ৰকাৰে ক্ষতিগ্ৰস্ত নহয় আৰু কোনো প্ৰকাৰে যাতে উপকৃত হয় তাৰ বাবে বন্ধুৰ পৰামৰ্শ অৱজ্ঞা কৰা অনুচিত। আপোনাৰ সিদ্ধান্তৰ বিলম্বৰ ফলত যাতে উচ্চ শিক্ষাৰ অৰ্জনৰ কোনো সুযোগ নষ্ট নহয় তাৰ প্ৰতিও লক্ষ্য ৰাখক। কৰ্মচাৰীৰ শাৰীৰিক দুৰ্বলতা অনুভৱ হ'ব পাৰে, হ'লেও কৰ্মক্ষেত্ৰত আপোনাৰ উন্নতি অব্যাহত থাকিব। কৰ্মৰ পৰিৱেশৰ কোনো জ্যেষ্ঠজনৰ সান্নিধ্যই আৰু সহযোগিতাই আপোনাৰ মনোবলো বঢ়াব। বিভিন্ন প্ৰকাৰৰ বেমেজালিয়ে পাৰিবাৰিক ক্ষেত্ৰত আজি আপোনাৰ অৰ্থচিন্তা বঢ়াব। আনহাতে পুত্ৰ কন্যাৰ সৌভাগ্যই আপোনাক গৰ্ব অনুভৱ কৰাব। আজি আপুনি কোনো সম্পদ ক্ৰয় কৰি আপোনাৰ প্ৰিয় ব্যক্তিকো উৎসাহত ৰাখিব পাৰিব। প্ৰিয়জনৰ পৰা বাঞ্ছিত স্থান আৰু সন্মান লাভ কৰিও আপুনি আনন্দিত হ'ব। দিনটো আপোনাৰ পক্ষত থাকিব। ব্যৱসায়ত অৰ্থগমত আপোনাৰ সন্তুষ্টি থাকিব। আনহাতে আজি আপুনি কোনো অপ্ৰয়োজনীয় ক্ষেত্ৰত যাতে ব্যয় নাবাঢ়ে তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ সিংহ ৰাশিলৈ। আজি আপুনি আত্মীয়ৰ চাপ সামান্য সহ্য কৰিব লগা হ'লেও প্ৰিয়জনৰ সংগত কিছু সময়ৰ বাবে আপুনি সুখী হ'ব পাৰিব। আজি নতুন সংযোগো ৰোমাঞ্চকৰ হ'ব, য'ত আপোনাৰ আশা পূৰণ হ'ব। কৰ্মক্ষেত্ৰৰ কোনো শুভ সংবাদ লাভে আপোনাক উৎসাহত ৰাখিব। কিন্তু আপোনাৰ আজিৰ কোনো সিদ্ধান্তত সহকৰ্মী বন্ধুৰ যাতে বিৰোধিতাৰ সন্মুখীন নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। নিবনুৱাই আজি অকস্মাত ভ্ৰমণৰ আঁচনি ল'ব লগা হ'ব পাৰে। আপোনাৰ ভ্ৰমণ আজি কষ্টকৰ হ'ব পাৰে, হ'লেও সফলতাত আপোনাৰ সন্তুষ্টি থাকিব। বন্ধুৰ কোনো পৰামৰ্শ গ্ৰহণ কৰি শিক্ষাৰ্থীয়ে যাতে কোনো বিশেষ দিশত ক্ষতিগ্ৰস্ত নহয় তাৰ প্ৰতি সাৱধানতা লওক। আজি আপোনাৰ স্বাস্থ্যৰ প্ৰতিও অধিক মনোযোগৰ আৱশ্যক। পাৰিবাৰিক ক্ষেত্ৰত কোনো বিশেষ সামগ্ৰী ক্ৰয়ৰ বাবে আজি আপোনাৰ ওপৰত পাৰিবাৰিক চাপ বাঢ়িব। আনহাতে তীৰ্থস্থান আদি দৰ্শন কৰি আপুনি সুখ অনুভৱ কৰিব পাৰিব। ব্যৱসায়ীয়ে অৰ্থ সমস্যা থাকিলেও কোনো আপোনজনক আৰ্থিক সহযোগিতা প্ৰদান কৰি
সন্তুষ্টি লাভ কৰিব পাৰিব। আজি আপোনাৰ উপাৰ্জন কমিব। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কন্যা ৰাশিলৈ। শিক্ষাৰ্থীয়ে আজি অহেতুক মানসিক অৱসাদৰ ফলত সিদ্ধান্ত গ্ৰহণৰ বিলম্বই যাতে উচ্চ শিক্ষাৰ বিশেষ সুযোগ নেহেৰুৱায় তাৰ প্ৰতি আজি আপুনি অধিক সতৰ্ক হোৱা আৱশ্যক। কোনো বিশেষ দিশত আজি আপুনি আপোনাৰ জ্যেষ্ঠজনৰ চাপ সহ্য কৰিব লাগিব। নিবনুৱাৰ কোনো অপ্ৰত্যাশিত সংবাদ লাভত অহেতুক চিন্তা বাঢ়িব পাৰে। যান বাহনত ভ্ৰমণ কৰাৰ সময়তো আজি আপুনি নিজৰ স্বাস্থ্যৰ প্ৰতি অধিক মনোযোগী হ'ব লাগিব। পুৰণা অৱহেলিত সমস্যাৰ সমাধান কৰি প্ৰেমৰ সম্পৰ্কক আজি আপুনি পুনৰুজ্জীৱিত কৰিব পাৰিব। কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত হোৱা আকস্মিক পৰিচয়ে আজি আপোনাক গভীৰভাৱে প্ৰভাৱিত কৰিব। স্বাস্থ্যজনিত কাৰণত ব্যৱসায়ত আজি আপুনি সন্তুষ্টি লাভ কৰিব নোৱাৰিব। অৰ্থাগম কমিব, কিন্তু নতুন কোনো আৰ্থিক সংযোগ আগলৈ আপোনাৰ সৌভাগ্য বৃদ্ধিৰ কাৰণ হ'ব। কোনো আত্মীয় ধৰ্মীয় কৰ্মত অংশগ্ৰহণ কৰি আপুনি আনন্দিত হোৱাৰ লগতে পাৰিবাৰিক আনন্দও বঢ়াব পাৰিব। দূৰৰ কোনো আত্মীয়ৰ স্বাস্থ্যৰ সংবাদে আজি আপোনাক অহেতুক চিন্তাত ৰাখিব পাৰে। আপোনাৰ আজি বগা ৰং আৰু 2 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 1 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ তুলা ৰাশিলৈ। কোনো ব্যক্তিৰ আচৰণে কৰ্মক্ষেত্ৰত যাতে আপোনাক সংযম বঢ়াবলৈ বাধ্য নকৰে তাৰ প্ৰতি সাৱধানতা লওক। আপোনাৰ কোনো সিদ্ধান্তত আজি আপোনাৰ শুভাকাংক্ষী সহকৰ্মী বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপুনি লক্ষ্য ৰখা আৱশ্যক। পাৰিবাৰিক ক্ষেত্ৰত কোনো আপোন ব্যক্তিৰ স্বাস্থ্যজনিত সমস্যাই আপোনাৰ অৰ্থ চিন্তা বঢ়াব। কোনো আপোন ব্যক্তিৰ আচৰণেও আপোনাক দুশ্চিন্তাগ্ৰস্ত কৰিব পাৰে। হ'লেও পাৰিবাৰিক সুখ ব্যাহত নহয়। শিক্ষাৰ্থীয়ে স্বাস্থ্যৰ উন্নতিৰ বাবে যাতে খাদ্য বিভ্ৰাট নহয় তাৰ প্ৰতি মনোযোগ দিয়ক। আনহাতে আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ হ'ব পাৰে, হ'লেও সফলতা থাকিব। নিবনুৱাই সামান্য হ'লেও আকস্মিকভাৱে যাতে কোনো প্ৰকাৰ আঘাত নাপায় তাৰ প্ৰতি লক্ষ্য ৰাখক। কোনো বিশেষ দিশত আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ বিৰোধিতাৰ সন্মুখীন হোৱাৰ আশংকা আছে। মতৰ পাৰ্থক্যৰ ফলত প্ৰিয়জনৰ লগত যাতে বিতৰ্ক আদি নহয় তাৰ প্ৰতি আপুনি লক্ষ্য ৰখা আৱশ্যক, কিয়নো ইয়াৰ ফলত আপোনাৰ অহেতুক মনোকষ্ট বাঢ়িব পাৰে। আজি আপুনি আপোনাৰ আত্মীয়ৰ চাপো সামান্য সহ্য কৰিব লগা হ'ব পাৰে। ব্যৱসায় সংক্ৰান্তত কৰা ভ্ৰমণ সফলতাৰে পৰিপূৰ্ণ থাকিব। আনহাতে কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰিও আপুনি সন্তুষ্টি আৰু সুখ অনুভৱ কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ বৃশ্চিক ৰাশিলৈ। আজি অকস্মাত ভ্ৰমণৰ বাবে আপুনি কৰ্মৰ পৰা আঁতৰি থাকিব লগা হ'ব পাৰে। হ'লেও কৰ্মক্ষেত্ৰত আপোনাৰ নিয়ন্ত্ৰণ অক্ষত থাকিব আৰু পৰিৱেশ স্বাভাৱিক হ'ব। নিবনুৱাই আশা কৰা শুভ সংবাদ লাভ কৰি উৎসাহিত হ'ব পাৰিব। কিন্তু আজি অৰ্থ সংক্ৰান্ত কাৰণত আপুনি আপোনাৰ কোনো বন্ধুৰ ওচৰত প্ৰতিশ্ৰুতি দিব লগা হ'ব পাৰে। মতৰ পাৰ্থক্য থাকিলেও প্ৰিয়জনৰ সংগত আপোনাৰ সুখো থাকিব। প্ৰিয়জনক কোনো প্ৰকাৰে সহযোগিতা আগবঢ়াইও আজি আপুনি প্ৰেমৰ সম্পৰ্কত উজ্জ্বলতা বঢ়াব পাৰিব। শিক্ষাৰ্থীয়ে সিদ্ধান্তৰ বিলম্ব বা ভুলৰ ফলত যাতে সৌভাগ্য অৰ্জনৰ কোনো বিশেষ সুযোগ নেহেৰায় তাৰ প্ৰতি লক্ষ্য ৰাখক। ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শ যদি আপুনি আজি গ্ৰহণ কৰিব পাৰে তেতিয়াহ'লে উচ্চ শিক্ষা গ্ৰহণৰ কোনো বিশেষ দিশত আপুনি সফল হ'ব পাৰিব। গৃহ পৰিৱেশত পুত্ৰ কন্যাৰ বাবে আপোনাৰ খৰচ বাঢ়িব যদিও সন্তুষ্টিও থাকিব।
কোনো বিশেষ সামগ্ৰী ক্ৰয় কৰিও আপুনি আশা পূৰণ কৰাৰ লগতে গৃহ সুখো বঢ়াব পাৰিব। ব্যৱসায়ত উপাৰ্জনত আপোনাৰ উৎসাহ বাঢ়িব, কিন্তু আজি আপুনি যিকোনো পৰিৱেশতে চোৰ আৰু জুইৰ পৰাও সাৱধানতা ল'ব লাগিব। আপোনাৰ আজি ৰঙা ৰং আৰু 7 সংখ্যা অধিক শুভ থাকিব আৰু বগা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ ধনু ৰাশিলৈ। কৰ্মচাৰীয়ে আজি ইচ্ছা নাথাকিলেও কোনো সামাজিক কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব পাৰে, আৰু এনে ক্ষেত্ৰত আপুনি সন্মান আৰু উচ্চ স্থান লাভ কৰি আনন্দিত হ'ব, যাৰ ফলত আপোনাৰ আত্মবিশ্বাসো বাঢ়িব। শিক্ষাৰ্থীৰ আজি ভ্ৰমণৰ যুগ। আপোনাৰ স্বাস্থ্য ক্ষেত্ৰত কিছু দুৰ্বলতা থাকিব যদিও ভ্ৰমণত আপোনাৰ সফলতা থাকিব। নিবনুৱাই সন্মানৰ প্ৰশ্ন জড়িত থকা যিকোনো অপ্ৰীতিকৰ পৰিৱেশত যাতে প্ৰৱেশ নহয় তাৰ প্ৰতি সাৱধানতা লওক। এনে পৰিৱেশত আপোনাৰ আৰ্থিক প্ৰশ্ন জড়িত থকাৰ লগতে আপোনাৰ স্বাস্থ্য ক্ষেত্ৰতো এনে প্ৰশ্ন জড়িত থাকিব পাৰে। পাৰিবাৰিকত কোনো পুণ্যকৰ্মত অংশগ্ৰহণ কৰি আপুনি সুখী হ'ব, কিন্তু স্বাস্থ্যজনিত কাৰণত যাতে অকস্মাত খৰচ নাবাঢ়ে তাৰ প্ৰতিও যত্নৰ আৱশ্যক হ'ব। প্ৰিয়জনৰ সংগত কিছু উন্নত সময় আপোনাৰ আজি অতিবাহিত হ'ব। আন কাৰোবাক অনাকাংক্ষিতভাৱে হোৱা ৰোমান্টিক সাক্ষাৎকাৰে বিমূৰত পেলোৱাৰ আশংকা আছে। ব্যৱসায়ী উপাৰ্জন অব্যাহত থাকিব। আজি পৰিশ্ৰমৰ প্ৰকৃত মৰ্যাদা লাভ কৰি আপুনি আনন্দিত হ'ব। আপোনাৰ আশাসমূহ আৰু পৰিকল্পনাই সফল ৰূপ লাভ কৰিব। এবাৰ আমি আহোঁ মকৰ ৰাশিলৈ। আজি আপুনি কৰ্মৰ পৰিৱেশৰ পৰা আঁতৰি কোনো বন্ধুৰ সংগত কোনো মাংগলিক কৰ্মত অংশগ্ৰহণ কৰিব লগা হ'ব। শিক্ষাৰ্থীয়ে ৰাজনুগ্ৰহৰ শুভ সংবাদ লাভ কৰিব। ইয়াত আপোনাৰ আনন্দ বাঢ়িব। তাৰ লগতে আপোনাৰ বিদ্যা খ্যাতি অৰ্জনত আজি আপোনাৰ পৰিৱেশত জনপ্ৰিয়তাও বাঢ়িব। নিবনুৱাই কোনো দিশত হোৱা সামান্য ব্যৰ্থতাত অহেতুক যাতে চিন্তিত নহয় তাৰ বাবে মনোবল বঢ়াওক। আজি অকস্মাত আপুনি যিকোনো পৰিৱেশতে যিকোনো প্ৰকাৰ আঘাত নাপাবলৈও সাৱধানতা লোৱা আৱশ্যক। গৃহ পৰিৱেশত আপোন ব্যক্তিৰ আচৰণ আপোনাৰ অসন্তোষৰ কাৰণ হ'ব পাৰে। অৱশ্যে গৃহ সুখ ব্যাহত নহয়। আজি আপুনি ভূমি বাহন আদিৰ সমস্যা সমাধান কৰি আশা পূৰণ কৰিব পাৰিব। প্ৰেমৰ দিশত আজি আপোনাৰ কোনো বিশেষ সমস্যা প্ৰিয়জনৰ লগত বিনিময় কৰি আপুনি সম্পৰ্কত উচ্চতা বঢ়াব পাৰিব। কোনো দিশত প্ৰিয় ব্যক্তিৰ সহযোগত আজি আপুনি উপকৃত হ'ব। ব্যৱসায়ত পৰিশ্ৰম অনুসাৰে আজি উপাৰ্জন কমিব। এই অহেতুক আপোনাক চিন্তাত ৰাখিব পাৰে। আজি আৰ্থিক উন্নতিৰ কোনো নতুন সংযোগ লাভ কৰিও আপুনি প্ৰতিষ্ঠাৰ আশা লাভ কৰিব পাৰিব। আপোনাৰ আজি ৰঙা ৰং আৰু 4 সংখ্যা অধিক শুভ থাকিব আৰু সোণালী ৰং আৰু 7 সংখ্যা অধিক অশুভ হ'ব। এবাৰ আমি আহোঁ কুম্ভ ৰাশিলৈ। কোনো দিশত হোৱা সামান্য ব্যৰ্থতাই আজি নিবনুৱাৰ বাবে চিন্তাৰ কাৰণ হ'ব পাৰে। আপোনাৰ মানসিক অৱসাদে যাতে আপোনাৰ দিনটোৰ সৰহখিনি সময় আজি যাতে নষ্ট নকৰে তাৰ প্ৰতিও আপোনাৰ মনোবল বৃদ্ধিৰ প্ৰয়োজন। শিক্ষাৰ্থীয়ে কোনো দিশত জ্যেষ্ঠ ব্যক্তিৰ চাপ সামান্য সহ্য কৰিব লাগিব। যিকোনো কাৰণতে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ লগত তৰ্ক বিতৰ্ক আদি নহ'বলৈও যত্ন লোৱা আৱশ্যক। বিভিন্ন প্ৰকাৰৰ ব্যক্তিগত বেমেজালিয়ে আজি কৰ্মক্ষেত্ৰত আপোনাক মন বহিবলৈ নিদিব। আপোনাৰ সিদ্ধান্তত কোনো সহকৰ্মী বন্ধু যাতে অসন্তুষ্ট নহয় তাৰ প্ৰতিও আপোনাক লক্ষ্য ৰখা আৱশ্যক, কিয়নো এনে ক্ষেত্ৰত আপোনাৰ শুভাকাংক্ষী বন্ধু হ্ৰাসৰ আশংকা থাকিব।
প্ৰিয় ব্যক্তিৰ সংগত দিনটো অধিক আনন্দময় কৰি গঢ়িবলৈ আজি আপুনি নিজৰ আচৰণ আৰু মন্তব্য প্ৰকাশত সাৱধানতা লোৱা আৱশ্যক। গৃহত কোনো গুৰুত্বপূৰ্ণ সমস্যা সমাধানৰ বাবে আজি আপুনি আপোনাৰ ঘনিষ্ঠ বন্ধুৰ পৰামৰ্শত উপকৃত হ'ব। অসতৰ্কতাৰ ফলত কোনো বিশেষ দিশত যাতে বেমেজালি সৃষ্টি নহয় বা পাৰিবাৰিক আনন্দ যাতে নকমে তাৰ প্ৰতিও আপুনি মনোযোগ দিয়া আৱশ্যক। ব্যৱসায়ীয়ে আজি সম্পত্তিৰ সমস্যা সমাধান কৰি আনন্দিত হ'ব পাৰিব। আপোনাৰ আশা পূৰণ হ'ব। আজি ধনৰ লগত জড়িত কোনো সমস্যা সমাধান কৰিও আপুনি উৎসাহিত হ'ব পাৰিব। আপোনাৰ আজি বগা ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 4 সংখ্যা অধিক অশুভ হ'ব। শেষত আহোঁ আমি মীন ৰাশিলৈ। আজি কৰ্মক্ষেত্ৰৰ পৰা আপুনি আঁতৰি থাকিব লগা হ'ব পাৰে। হ'লেও কোনো ব্যক্তিগত কাৰণত অধিক ব্যস্ততাৰে আপোনাৰ দিনটো অতিক্ৰম হ'ব। পৰিৱেশত কোনো ব্যক্তিৰ আচৰণ বা অবাঞ্ছিত পৰামৰ্শই আপোনাক সংযম বঢ়াবলৈ পৰিচিত কৰিব পাৰে। নিবনুৱাক স্বাস্থ্যৰ প্ৰতি অধিক যত্নৰ আৱশ্যক। আজি আপোনাৰ ভ্ৰমণ কষ্টকৰ আৰু ব্যয়বহুল হ'ব। প্ৰিয়জনৰ আচৰণ আপোনাৰ আজি অসন্তোষৰ কাৰণ হ'ব পাৰে। হ'লেও সংগপ্ৰাপ্তিত সুখো থাকিব। যদিও দিনটো সৰহখিনি সময় আজি আপোনাৰ উদ্বিগ্নতাৰে অতিক্ৰম হ'ব। শিক্ষাৰ্থীয়ে কোনো প্ৰতিষ্ঠিত ব্যক্তিৰ লগত পৰিচিত হৈ আজি সুসম্পৰ্ক স্থাপন কৰিব পাৰিব। এনে ব্যক্তিৰ পৰামৰ্শও আজি আপোনাৰ আগলৈ প্ৰতিষ্ঠা লাভত সহায়ক হ'ব। মতৰ পাৰ্থক্যই যাতে গৃহসুখ নকমায় তাৰ প্ৰতি আপোনাক যত্নৰ আৱশ্যক। আৰ্থিক ক্ষেত্ৰত সমস্যা সমাধানৰ বাবে আজি আপুনি কোনো ব্যক্তিৰ ওচৰত প্ৰতিশ্ৰুতিবদ্ধ হ'ব। আজি আপোনাৰ ঋণ লাভৰ যোগ আছে। ব্যৱসায়ত অৰ্থকাম অব্যাহত থাকিলেও আজি আপোনাৰ খৰচো বাঢ়িব। নতুন কোনো আঁচনিত ধন বিনিয়োগ কৰি আশা লাভ কৰাৰ লগতে ভৱিষ্যতে আপোনাৰ সিদ্ধান্তও শুদ্ধ প্ৰমাণিত কৰিব পাৰিব। আপোনাৰ আজি সোণালী ৰং আৰু 6 সংখ্যা অধিক শুভ থাকিব আৰু ৰঙা ৰং আৰু 2 সংখ্যা অধিক অশুভ হ'ব। শেষত আপোনালোকক অনুৰোধ কৰোঁ যে আজিৰ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰি দিব। লগতে আজিৰ ৰাশিফল চাই কেনে পালে আৰু আপোনাৰ কেনেদৰে মিলিছে আমাক কমেণ্ট কৰি জনালে আমি উপকৃত হ'ম। আৰু কোনো বিশেষ যদি প্ৰশ্নও থাকে তেতিয়াও কমেণ্ট বক্সত আপুনি আমাক সুধিব পাৰে। আপোনাক সহায় কৰি আমি আনন্দিত হ'ব পাৰিম। অহাকালিলৈ পুনৰ আপোনাক লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহোঁ। ধন্যবাদ।